এতিয়া ছাত্ৰ ছাত্ৰী এটাই প্ৰশ্ন যে এই বছৰ ইংৰাজীৰ প্ৰশ্ন কাকত টান হ'ব নে সহজ হ'ব। তোমালোকে টেনশ্যন নকৰিবা, এই বছৰ ইংৰাজীৰ প্ৰশ্ন কাকত একেবাৰে ইজি হ'ব। কাৰণ প্ৰথম দিনা তোমালোকৰ অসমীয়া ছাবজেক্টৰ পৰীক্ষা আছিলে, সেই অসমীয়া ছাবজেক্টৰ প্ৰশ্ন কাকত একেবাৰে ইজি হৈছে। তাৰপিছত সমাজ বিজ্ঞানৰ পৰীক্ষা আছিলে, এই সমাজ বিজ্ঞানৰ প্ৰশ্ন কাকত অলপ টান হৈছে। এতিয়া আহিছে তোমালোকৰ ইংৰাজী ছাবজেক্টৰ পৰীক্ষা, যেহেতু প্ৰথমতে ইজি আছিলে তাৰপিছত টাফ আছিলে, এতিয়া নিশ্চয় এই প্ৰশ্ন কাকত একেবাৰে ইজি হ'ব। ইংৰাজীৰ প্ৰশ্ন কাকত ইজি হ'ব যদিহে তোমালোকে কেইটামান পইণ্ট মনত ৰাখিব পাৰা আৰু এইকেইটা যদি ফ'ল' কৰিব পাৰা। তাৰে 1 নম্বৰ হৈছে কমন প্ৰশ্ন। কিছুসংখ্যক ছাত্ৰ ছাত্ৰীয়ে কেৱল মাত্ৰ কমন প্ৰশ্নৰ পিছে দৌৰি থাকে। কোনোবা এগৰাকী ইউটিউবাৰ নাইবা কোনোবা এগৰাকী টিচাৰে দিয়া কেইটামান কমন প্ৰশ্ন পঢ়ি গ'লেই কিন্তু তোমালোকে এই ইংৰাজীত ফেইল কৰিবা। কাৰণ এতিয়া প্ৰশ্নবোৰ কনচেপ্ট বেছ হ'ব ধৰিছে। কেৱল মাত্ৰ কেইটামান কমন প্ৰশ্ন পঢ়ি গ'লে কিন্তু তোমালোকে পাছ কৰিব নোৱাৰিবা, বৰঞ্চ তোমালোকে এই পৰীক্ষাত ফেইলহে কৰিবা। গতিকে তোমালোকে কমন প্ৰশ্নৰ পিছে দৌৰি নাথাকি ষ্ট্ৰেছ ফ্ৰী অৰ্থাৎ টেনশ্যন ফ্ৰী হৈ কেৱল মাত্ৰ ৰিভিজন কৰিবা। গোটেই বছৰ কি পঢ়িলা, যোৱা 1-2 মাহ তোমালোকে কি পঢ়িলা এইখিনি ৰিভিজন দিয়া। যেহেতু এতিয়া সময় নাই, এতিয়া তোমালোকে যদি ৰিভিজন নিদিয়া তেতিয়াহ'লে পৰীক্ষাত সেইখিনি পাহৰি যাবা আৰু গোটেই বছৰ যি পঢ়িলা সেইখিনিও তোমালোকৰ বেকাৰ হ'ব। গতিকে এতিয়া কেইটামান কমন প্ৰশ্নৰ পিছে দৌৰি নাথাকি কেৱল মাত্ৰ ৰিভিজন দি থাকা। নেক্সট পইণ্টটো হৈছে যে পৰীক্ষাত গোটেইকেইটা প্ৰশ্ন এটেম্প কৰিবা, এটাও প্ৰশ্নৰ উত্তৰ এৰি নিদিবা। ভুল শুদ্ধ কিবা কিবি কৰি তোমালোকে এই পৰীক্ষাত লিখি থৈ আহিবা, তথাপিও নম্বৰ পাবা। তোমালোকে যদি এই ইংৰাজীত পাছ কৰিব বিচৰা, ভাল এটা নম্বৰলৈ উত্তীৰ্ণ হ'ব বিচৰা, তেতিয়াহ'লে ভুল শুদ্ধ কিবা কিবি গোটেইকেইটা প্ৰশ্নৰ এনচাৰ পৰীক্ষাত লিখি থৈ আহিবা, তথাপিও কিন্তু তোমালোকে মাৰ্কছ পাবা।